বিশিষ্ট চিকিৎসক সম্মানীয় ডাক্তৰ ৰঞ্জন গগৈ আজিৰ এই প্ৰতিযোগিতাসমূহৰ বাবে আমন্ত্ৰণ কৰি অনা সম্মানীয় বিচাৰকসকল আৰু বিভিন্ন খণ্ডৰ পৰা আজি আমাৰ এই বিদ্যালয়ত উপস্থিত হোৱা সম্মানীয় শিক্ষাগুৰুসকলৰ লগতে প্ৰতিযোগীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যে জিলা ভিত্তিক প্ৰতিযোগিতা প্ৰথমে আমি আপোনালোক সকলোকে এই খৰাকিমুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠিত এই প্ৰতিযোগিতাখনলৈ আন্তৰিকতাৰে আদৰণি জনাইছো। অনুষ্ঠানৰ আৰম্ভণিতে খৰাকিমুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটি সমাবেত সংগীত আপোনালোকলৈ আগবঢ়াইছো আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক সমাবেত সংগীতটি পৰিৱেশন কৰিবৰ বাবে মই আহ্বান জনাইছো। ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখি যোৱা এই অমৰ গীতটিয়ে আমাৰ নতুন প্ৰজন্মক মৰমৰ ছাত্ৰ ছাত্ৰীসকলক লৈ মই গীতটো প্ৰথমে গালো। বিজ্ঞানে জোৱাৰ আনিব বুলি কৈছে আৰু অসমৰ আমাৰ লুইতৰ পাৰ যদি জিলিকাব লগা হয় আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত বৈজ্ঞানিক মানসিকতা আৰু বিজ্ঞানৰ চিন্তাধাৰাৰে বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়িব লাগিব। গতিকে আজিৰ দিনটো আমি বিজ্ঞানসন্মত চিন্তাধাৰাৰ বাবে এটা উৎসৰ্গিত দিন। সকলোৱে বিজ্ঞানৰ আঁকোৱালি লওক, বিজ্ঞানসন্মত চিন্তাধাৰা আঁকোৱালি লওক, সেইটো আমি কামনা কৰিছোঁ। আমি অনুষ্ঠানৰ মাজলৈ যাব ওলাইছোঁ। আজি আমাৰ মাজত উপস্থিত থকা আমাৰ শোণিতপুৰ তথা বিশ্বনাথ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় সন্মানীয় শ্ৰীযুত মৃদুল কুমাৰ নাথ ছাৰক আমি মঞ্চলৈ আদৰণি দিবৰ কাৰণে আমাৰ জিলা সমন্বয়ক মহোদয়ক আহ্বান জনাইছোঁ। ইয়াৰ লগতে বাবে আমন্ত্ৰণ কৰি অনা সন্মানীয় বিশিষ্ট চিকিৎসক সমাজকৰ্মী ডক্টৰ ৰঞ্জন গগৈদেৱকো মঞ্চলৈ আদৰণি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুতা বন্দনা দত্ত হাজৰিকা বাইদেউ। বাইদেউক আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে আহ্বান জনাইছো। আমাৰ মাজত উপস্থিত আছে ইন্দু শইকীয়া বাইদেউ, তেখেতকো মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে আমি আহ্বান জনাইছো। আজি আমাৰ বিচাৰক হিচাপে আমন্ত্ৰণ কৰি আমাৰ সন্মানীয় আমাৰ এই বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী বিজ্ঞান শিক্ষয়িত্ৰী ৰুমি বৰুৱা বাইদেউ, তেখেতকো মঞ্চলৈ আহিবৰ বাবে আমি আহ্বান জনাইছো। সন্মানীয় অতিথিসকলক আসন গ্ৰহণ কৰাৰ লগে লগে আমি তেখেতসকলক আজিৰ দিনটোত আমি আদৰণি জনাব বিচাৰিছোঁ। প্ৰথমে সন্মানীয় শ্ৰীযুত মৃদুল কুমাৰ নাথ ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ ছাত্ৰ সংসদৰ অধ্যক্ষা শ্ৰীযুতা অনুৰাধা ভাগৱতী বাইদেউক মই অনুৰোধ জনাইছোঁ। লগতে তেখেতক এখনি খেতি মহিন্দ্ৰৰে আদৰণি জনাব আমাৰ জিলা সমন্বয়ক মহোদয় শ্ৰীযুত হেমন্ত হাজৰিকা ছাৰে আমাক আদৰণি জনাইছে। ইয়াৰ লগতে আমাৰ মাজত উপস্থিত থকা ডক্টৰ ৰঞ্জন গগৈদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে
আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী আশাৰাণী শইকীয়া বাইদেউক মই আহ্বান জনাইছোঁ। আৰ্যভূষণ বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক হেমাংগ হাজৰিকা ছাৰে তেখেতক এটি মুভমেণ্টৰে আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সন্মানীয়া বন্দনা দত্ত হাজৰিকা বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ বিদ্যালয়ৰে কনিষ্ঠ শিক্ষয়িত্ৰী ভাগ্যশ্ৰী হাজৰিকাক মই আহ্বান জনাইছোঁ। শিক্ষাবিধি মুভমেণ্টৰে আদৰণি জনাইছে জিলা সমন্বয়ক মহোদয়। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা ইন্দু শইকীয়া বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই অনুৰাধা ভাগৱতী বাইদেউক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আন এগৰাকী বিচাৰক শৰাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী এগৰাকী বিজ্ঞান শিক্ষয়িত্ৰী ৰুমি বৰুৱা বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই ভাগ্যশ্ৰী হাজৰিকাক আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা শোণিতপুৰ তথা বিশ্বনাথ জিলাৰ সন্মানীয় পৰিদৰ্শক মহোদয়, মন্ত্ৰী পৰ্যটক মহোদয় আৰু সুধীবৃন্দ, আমি বিশ্বনাথ জিলাৰ 6টা ব্লকৰ আমাৰ যিসকল কোঅৰ্ডিনেটৰ আছে তেওঁলোকক মই চিনাকি কৰাব বিচাৰিছোঁ। প্ৰথমতে মই পূব ছয়দুৱাৰৰ ললিত ভূঞা তেখেতক চিনাকি কৰাই দিছোঁ আৰু তেখেতক এটি স্মাৰক পৰিদৰ্শক মহোদয়ৰ হাতৰ পৰা সংগ্ৰহ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। পূব ছয়দুৱাৰ ইয়াৰ পিছত আছে আমাৰ ছয়দুৱাৰ চতিয়া ব্লকৰ আনোৱাৰ হুছেইন, বিজ্ঞান কেন্দ্ৰ অনুষ্ঠিত আজি এই প্ৰতিযোগিতাত মঞ্চত উপবিষ্ট বিশিষ্ট সমাজকৰ্মী তথা ডক্টৰ ৰঞ্জিত গগৈ ডাঙৰীয়া, ৰঞ্জন গগৈ ডাঙৰীয়া, ধেমাজিৰ পৰা অহা আমাৰ দত্ত বাইদেউ আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত উপবিষ্ট বিভিন্ন বিদ্যালয়ৰ পৰা বিভিন্ন ব্লকৰ পৰা ইয়াত উপস্থিত হোৱা
শিক্ষাগুৰুসকল আৰু আজি আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিভিন্ন বিদ্যালয়ত উপবিষ্ট হোৱা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ভক্তি প্ৰণিপাত আৰু আদৰ স্নেহ যাচিলোঁ। আজি মই ইয়াতে জইন কৰা আজি প্ৰায় 7 মাহ হ'ল। মাজতে কোনোবা হয়তো এখন বিদ্যালয়ত মই গৈছিলোঁ বেলেগ কামত, কিন্তু আৰ্যভট্ট ছায়েন্স কেন্দ্ৰৰ পৰা এই সভাখনলৈ যেতিয়া মোক মাতিলে মই কথা দিলোঁ মই যাম। বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত কেতিয়াবা বিজ্ঞানসন্মত কথা কিছুমান আমি যদি ইণ্টাৰেক্ট কৰিবলৈ মানে ভাল পাওঁ। হয়তো আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে। তেওঁলোকে হয়তো কিছুসংখ্যকে আৰ্যভট্ট ছায়েন্স কেন্দ্ৰই কি বিচাৰে আমাৰ পৰা, আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে যে কথা হ'ল যে আজি অসমত আৰ্যভট্ট ছায়েন্স চেণ্টাৰ আমি চমুকৈ যদি কওঁ এছটাকে বিচাৰিছে কি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি প্ৰতিভা বিকশিত নোহোৱা হৈ থাকে সেই প্ৰতিভাক আমি উলিয়াই আনিব লাগিব। আৰু তথা তাৰ আগতে যদি আমি কওঁ যে ৰাতিপুৱা আমি শুই উঠাৰ পৰা ৰাতি শুৱালৈকে আমি বিজ্ঞানে দিয়া বস্তুসমূহে ব্যৱহাৰ কৰি আছোঁ। ৰাতিপুৱা শুই উঠিয়ে যেতিয়া আমি ঘড়ীটো চাওঁ, সূৰ্যটো চাওঁ, ব্যৱহাৰ কৰোঁ, আমি বিজ্ঞানত ব্যৱহাৰ কৰি আছোঁ। কিন্তু আমাৰ মাজতে এনেকুৱা সংখ্যক কিছু ব্যক্তি আছে যি ব্যক্তিৰ কাৰণে আজি আমাৰ সমাজত যে কিছুমান নুবুজা ঘটনাৰ লগত আমি সন্মুখ হ'ব লগা হয়। যে আজি আমাৰ সমাজত এনেকুৱাও আছে যে ৰাতিপুৱা শুই উঠি আজি মই এটা শালিকা চৰাই দেখা পালোঁ, যিটো মোৰ বেয়া হ'ব। এইবিলাকৰ কিছু বিজ্ঞানসন্মত যুক্তি আছে, কিন্তু এই যে মই এটা শালিকা দেখা পালোঁ ৰাতিপুৱা উঠিয়ে মনটো ভাল নালাগিল, এইটোৰ লগত বিজ্ঞানৰ কোনো লিংক নাথাকে। গতিকে এতিয়া কথা হ'ল যে আমি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত আৰ্যভট্ট ছায়েন্স চেণ্টাৰ কি বিচাৰিছে যে এটা বিজ্ঞানসন্মত যুক্তিবাদী চিন্তাধাৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আনিব লাগিব। আজি আমি যেতিয়া পেপাৰখন চাওঁ, আমি তাত টিভিটো চাওঁ, তেতিয়া কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মনে মনে থকা অকণমান সময় তাৰ মাজতে এনেকুৱা কিছুমান ঘটনা আহিব যে অমুক ঠাইত ডাইনী সন্দেহত অমুকক হত্যা কৰিলে। এতিয়াও যদি আমি গাঁৱলৈ সোমাই যাওঁ, এতিয়াও এই ডক্টৰজন মোৰ ওচৰত ডক্টৰ বহি আছে। আমাৰ কি হ'ল যে ল'ৰা ছোৱালী বা আমাৰ পেৰেণ্টছবিলাকে, আমাৰ গাৰ্জিয়ানবিলাকে যে ডক্টৰৰ ওচৰলৈ নপঠায়, যাচোন উপায় অমুক কথা যা পানী অকণমান জাৰি দিব, পেটটো ভাল হৈ যাব যা। গতিকে বিজ্ঞানৰ শিক্ষকসকলে বিচাৰিছে নহয়, আমি এই অন্ধকাৰৰ পৰা আমি মুক্তিলৈ আহিব লাগিব, মুকলিলৈ আহিব লাগিব। কিয়? কাৰ দ্বাৰা? কেনেকৈ? বিজ্ঞানৰ দ্বাৰা। যিহেতু বিজ্ঞানে আমাক কি হ'ল যুক্তিবাদী চিন্তাধাৰা এটা দিব। কিয়, কেনেকৈ, ক'ত হ'ল, ক'ৰ পৰা আহিল, এই বস্তুখিনি আমাক বিজ্ঞানে শিকায়। গতিকে আমি সেই আবুটোৰ মাজত নাথাকি, অন্ধবিশ্বাসৰ মাজত ডাইনিক আমি হত্যা নকৰি, এই পানী জ্বলা আমি নাখাই যদি আমি ডক্টৰৰ ওচৰলৈ যাওঁ, আমি যদি আধুনিক কথাৰ লগত আজিকালি আমাৰ যোগ ব্যায়াম, আমি শৰীৰ চৰ্চা কৰিলেও আমাৰ বেমাৰে বহুতখিনি আমাক। আজি প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধা তথা মৰমৰ বিশ্বনাথ তথা শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়, মঞ্চত মোৰ লগত উপস্থিত থকা শিক্ষয়িত্ৰীসকল, এইখন বিদ্যালয়ৰ প্ৰধান বিজ্ঞান কেন্দ্ৰ। মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, শিক্ষাগুৰুসকলক কোৱাৰ মোৰ যোগ্যতা আছে মই ভবা নাই। ছাত্ৰ ছাত্ৰীসকলক মই এটা কথাই ক'ব বিচাৰিছোঁ, আমি যিখিনি কথা শিকিম, যিখিনি কথা জানিম, সেইখিনি
সম্পূৰ্ণভাৱে জানিব লাগে বা শিকিবলৈ চেষ্টা কৰিব লাগে। যিহেতু আৰ্যভট্ট ছায়েন্স চেণ্টাৰ আদৰ্শগত ছাত্ৰ ছাত্ৰী হ'ব লাগিব। গুণগত আৰু আদৰ্শগত ছাত্ৰ ছাত্ৰী মানে This is the thing for which this life support. The thing is oxygen, which chemical name is O2, which have two molecules, and oxygen is the thing for which we are living. We inhale the oxygen and give out the carbon dioxide. Actually, we get the oxygen mainly from the trees, which are the main source of this oxygen, and trees plays a vital role in giving the oxygen and taking the carbon dioxide. Secondly, we get the oxygen from water in our blood too. The oxygen plays a vital role in our body, from the respiration to the cells and to the working system of every body functions in human body as well as in the body of animals and other life organisms including cells. Oxygen is a element, and this oxygen প্ৰাকৃতিক কাৰণ হিচাপে যেনেকৈ আপোনাৰ ভূমিকম্পৰ ফলত হ'ব পাৰে বা বেলেগ বেলেগ কাৰণ হ'ব পাৰে। মুঠতে বুজিছোঁ তোমাৰ কথাটো কি যে ইয়াতে এটা চেঞ্চৰ আছে, চেঞ্চৰ যদি ভূমিস্খলন হৈ যায় সেই চেঞ্জ কৰিব কৰি দিলে এইখিনিতে এলাৰ্ট চিষ্টেম এটা বজায় গাড়ীখনে গম পাই যাব যে এইখিনি তোমাৰ গম পাই যাব কিবা কিন্তু এইটো এলাৰ্ট হেৰি হয় এটা চিষ্টেম নাই। Morning time. Infants also use diapers because infants urinate very quickly. So we also know that these pads contain WTL phthalates that are very harmful for us for our body. So you can look at our WTL phthalates. Long-term exposure to chemical diapers causes liver cancer and kidney cancer. So as there is a magic jet that is of WTL phthalates and the chemical, it is very much harmful. So I have prepared a natural diaper using natural products called Artinomino indica in Assam. Cotton দিয়া হৈছে এইটোৱে মানে আপোনাৰ হ'ব পাৰে ইয়াতে অলপ মানে টাইমটো ইউজিবিলিটিটো আপোনাৰ ইয়াত 4 আৱাৰ্ছ নহ'বা 8 আৱাৰ্ছৰ পৰা অলপ বেছি থাকে, কিন্তু আপোনাৰ এইটো বহুত হাৰ্মফুল হয়। এতিয়া আপুনি চাব পাৰে ইয়াত মই পানী দি টেষ্ট কৰিছোঁ, চিম্পল পানী আপোনাৰ এইটোৰ পৰা এইখিনি আমি চেক কৰিব পাৰে ইয়াত। তাৰপিছত ইয়াত এইটো দিয়া হৈছিলে এইটোত আপোনাৰ It was nice, your ideas were nice. But first of all, Ishan, okay, I didn't get the idea of your third point. What was that? Okay, can you please repeat it for once? We know that water is not a
we will find solution till now. It is not, it is not declared as unlimited. So, for that, we have to save water at what. Isn't it? So, this you were saying has been invented, or you are thinking of inventing some sort of like that? You are thinking of, you were saying that it has been invented. Okay, it's okay. You are thinking of making such kind of camera which can detect the profit of such unusual cells. Okay, okay, good. And the first one was what? Agriculture remains the backbone of the farmers and of Indian citizens, we can say. But the traditional agricultural method, like ancient agricultural methods, are they can't prevent us from harsh weather conditions, pests, and many other things. So for that, to increase the productivity and protect them from harsh weather conditions and pests, I have given this idea. So these communities helps think and think in this regard, and as well as they use the non-timber forest products. It is not for commercial but for different purposes, like for the daily uses of vegetables and all. These are called as non-timber forest products, and Bihalli Wildlife Sanctuary hosts for more than 308 species of flowering plants. And this species is one out of that was discovered in the year 2019, and the tribal people, Arbi people, use it as a medicinal plant for a significant role in the butterfly population. This species serves as the host plant of butterfly. Butterfly needs a host plant to lay its egg. And this plant species hosts the butterfly species of Sphaerotae, which is from Papilioideae family, like the yellow heron, Paris peacock, and the largest butterfly, the gold of India, the golden bird. This was photographed by me during the field visit in Bihalli Wildlife Sanctuary, and these butterflies have the host plant in this Aristolochia assamica. And this Aristolochia assamica signifies the abundance of butterflies in this reserve. There are two purposes to conserve this species. As the first one is it is used by the local communities, Karbis, for their medicinal uses, as well for the diversity of butterflies present in the forest. Botany, it's not my branch actually, but yet, have you interacted with some botanists and all to discuss about this or something like that? Yes, I have discovered with the researcher who have discovered this, Deepak Bora. He read in the Vishwanath College previously and passed out from Rajiv Gandhi University. He is currently in Kolhapur College, and I have discussed with him also, and as well as I discussed with the CSIR PhD holding student Prasanna Sharma. He also told me that yes, we can extend the medicinal value to the phytochemicals. And another person who I asked him that is it possible or not the abundance of butterfly, that is Ranjit Kakati. He is serving as a Strider College. We have also visited the field together previously in this regard, and this idea will definitely contribute for the ecosystem. Okay. Hidden medicinal properties in this plant, isn't it? According to the beliefs of the people residing here. They use it, people who reside near the forest, they use it as a medicinal plant for malaria and diarrhea and for the stomach aches. And that's why its Assamese name is Pet Lota in their community. Okay, have you gone through the statistics of about this plant consumption, help them to cure the diseases? You have gone through the statistics? Yes, the beliefs are true according to them. They say that if they consume the stem of this plant, that the stem will definitely help for the stomach aches. That type of uses are there in their sense, and they use it in a good numbers. Like when they enter the forest, they come out taking it and they consume it, and it is dropped in the water actually. Sometimes the stem is dropped in the water and the next day they eat. Okay, one more thing, is there any relevance with the butterfly population? Hemal Hazarika sir,
দিনটোৰ এক কাৰ্যসূচীৰ পিছত সমাপ্তিৰ দিশে আগবাঢ়িছোঁ। আমাৰ ফলাফল ঘোষণাৰ কাম আহি পৰিছেহি। আমাৰ মাজত বিশ্বনাথ জিলাৰ বিভিন্ন খণ্ডৰ কৰ্মকৰ্তাসকল আছে, লগতে আমাৰ বিচাৰক মণ্ডলী ইতিমধ্যে আমাৰ পৰা বিদায় মাগি গুচি গৈছে, যদিও এগৰাকী বিচাৰক আমাৰ মাজত উপস্থিত আছে। মই ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্দনা হাজৰিকাক বিচাৰকৰ ফালৰ পৰা আশাৰ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয় তথা বিশ্বনাথ জিলা ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ কোঅৰ্ডিনেটৰ আৰু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় হেমাংগ হাজৰিকাদেৱ আৰু মঞ্চত উপবিষ্ট প্ৰতিবৃন্দ আৰু বিভিন্ন ব্লকৰ কোঅৰ্ডিনেটৰসকল আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ আৰু অভিভাৱকসকল আৰু গাইড টিচাৰসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ, মৰম জনাইছোঁ। বেছিকৈ এতিয়া কথা কোৱাৰ সময় নাই। প্ৰথম কথা হ'ল কি, আজি এই খৰাসকলো উচ্চ মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে ব্লক লেভেলৰ পৰা স্থান পাই পেলাই আহি ইয়াত অংশগ্ৰহণ কৰিলে ডিষ্ট্ৰিক্ট লেভেলত, সকলো প্ৰতিযোগী সকলো ছাত্ৰ ছাত্ৰীক আমি যিমানখিনি বিচাৰত আছিলোঁ সকলোৰে হৈ পেলাই অভিনন্দন, শুভকামনা, শুভেচ্ছা জনাইছোঁ। কাৰণ স্থান পোৱাটো এটা বেলেগ কথা আৰু পাৰ্টিচিপেট কৰা, অংশগ্ৰহণ কৰাটো আটাইতকৈ ডাঙৰ কথা। এটাতো বেয়াই লাগিছে যে আইডিয়া কম্পিটিশ্যনত আমাৰ কম্পিটিটৰ একদম কম। ইয়াৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও জুনিয়ৰ হৈ আছে তেওঁলোকে নেক্সট ইয়েৰ আইডিয়া কম্পিটিশ্যনত জইন কৰিবলৈ চেষ্টা কৰিব। আৰু এটা কথা কৈ থওঁ, এই বস্তুটো বছৰে বছৰে হৈ থাকিব, আকৌ হ'ব। গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এটা কি হৈছে, আইডিয়া হৈছে যে এইটো কৰিব পাৰি থাকোঁ, এইটোও কৰিব পাৰি থাকোঁ। গতিকে সকলোতে জইন কৰিব লাগে। আৰু সকলো মই অকল এক্সটেম্পৰ স্পীচ আৰু আইডিয়া কম্পিটিশ্যনতে আছিলে, বাকীখিনি চোৱাৰ সৌভাগ্য নহ'ল। যি নহ'লেও এই যে ছাত্ৰ ছাত্ৰীসকলে নিজেও কম্পিটিশ্যনত যোগদান কৰিছে আৰু লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে, যিসকল পেৰেণ্টছ বা অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে উৎসাহিত কৰিছে, এনকাৰেজ কৰিছে, সকলোৰে লগত গোটেই সহযোগিতাৰ পিছতহে আচলতে এই অংশগ্ৰহণ কৰা কাৰ্যসূচীটো সম্পন্ন হয়। মই বন্দনা দত্ত হাজৰিকাৰ কথাও ক'ব লাগিব। তেখেত এগৰাকী ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক। এইবাৰ তেওঁ ৰাষ্ট্ৰীয় বঁটাৰ কাৰণে আবেদন জনাব বিচাৰিছে। আমি এই মঞ্চৰ পৰা তেখেতক শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে ৰাষ্ট্ৰীয় পুৰস্কাৰটি তেওঁ লাভ কৰিবলৈ সক্ষম হয়। আৰু খুব এগৰাকী ভাল শিক্ষয়িত্ৰী, গাইডৰ লগত জড়িত, কবিতা সমাৰোহৰ লগত জড়িত, সকলোৰে লগত জড়িত। আমাৰ জয়ন্ত বৰা আছে, আমাৰ খৰাংগুল ক্লাষ্টাৰৰ CRCC, এগৰাকী বিজ্ঞানেই নহয় সাংস্কৃতিক কৰ্মী, সকলো ফালৰ পৰা আগবঢ়োৱা এজন ব্যক্তি আমাৰ লগত দিনটো ঘূৰি আছে। তেখেতক আজি দিনটোৰ যি সামৰণি অনুষ্ঠানৰ মূল আমি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ফলাফল, সেই ফলাফলসমূহ ঘোষণা কৰি বঁটাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৰে যিটো আকাংক্ষিত আজিৰ প্ৰতিযোগিতাৰ ফলাফল, এই ফলাফলৰ মাজলৈ আহিছোঁ। প্ৰথমেই মই এক্সটেম্পৰৰী স্পীচ, আকস্মিক বক্তৃতাৰ ফলাফলসমূহ ঘোষণা কৰিব ওলাইছোঁ। আকস্মিক বক্তৃতাৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে প্ৰান্তিক ভূঞা, MCD হায়াৰ ছেকেণ্ডেৰী স্কুল। প্ৰান্তিক ভূঞাক আগবাঢ়ি বঁটা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ইয়াত প্ৰান্তিক ভূঞা
ইয়াৰ পিছতে এক্সট্ৰাপৰেছ কুইজৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে প্ৰাইজ প্ৰজ্ঞান শইকীয়া, প্ৰাইজ প্ৰাংগন শইকীয়া, প্ৰাইজ প্ৰাংগন শইকীয়া, বিশ্বনাথ জ্ঞান ভাৰতী স্কুল। তেওঁলোক গ'ল। প্ৰাইজ প্ৰাংগন শইকীয়া অনুপস্থিত। বিশ্বনাথৰ কোঅৰ্ডিনেটৰ আছে নেকি? ইয়াৰ পৰা কৰা সমন্বয়কৰ পৰা তেখেতে বঁটা গ্ৰহণ কৰিছে। প্ৰাইজ প্ৰাংগন শইকীয়াৰ হৈ তেখেতৰ গাইড দিছিলে। ইয়াৰ পিছতে আমি এক্সট্ৰাপৰেছ কুইজৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে দীপাংকৰ আচাৰ্য, গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল। গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এবাৰ আমি পোষ্টাৰ ড্ৰয়িং কম্পিটিশ্যনলৈ আহিছো। পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰিছে পাপুৰি শিৱম শংকৰদেৱ শিশু নিকেতন বৰগাঁও। পাপুৰি শিৱম শংকৰদেৱ শিশু নিকেতন বৰগাঁও।